আজি আপোনালোকৰ আগলৈ আগবঢ়াইছোঁ জালুক দিয়া চিকেন। যিহেতু ভাবিলোঁ কি বনাম তাৰ পৰা মানুহজনে চিকেন আনিছিলে, সেয়েহে ভাবিলোঁ জালুক দি মেলি আজি বনাওঁ। যিহেতু ঠাণ্ডা বতৰত জালুক দি খাবলৈ ভাল লাগে। আমি যিহেতু প্ৰায়ে খাওঁ, আপোনালোকে খায় নে নাখায় নাজানো, কিন্তু আমাৰ প্ৰায়ে খোৱা হয় জালুক দি চিকেন। আৰু ডিমটোতো খাওঁৱেই বাৰু, সেয়েহে আজি জালুক দি মেলি চিকেন বনাওঁ বুলি ভাবিলোঁ। আৰু যিহেতু ৰেচিপিটো আপোনালোকৰ আগলৈ আগবঢ়াইছোঁ, মইনো কেনেকৈ বনাওঁ আপোনালোকক তাকেই দেখাইছোঁ। পোনপ্ৰথমে মই জালুকখিনি আদা আৰু নহৰু দি মেলি মিক্সিত গ্ৰাইণ্ডাৰত মাৰি ল'লোঁ। এয়া দেখিছে নহয়, মাৰি লোৱাৰ পিছত এনেদৰে হ'ল। হোৱাৰ পিছত তাতে মই অকণমান হালধি দিলোঁ আৰু অলপ জিৰা দিলোঁ। আৰু বেলেগ মই জলকীয়া গুড়ি ইউজ কৰা নাই, যিহেতু জালুকতে সম্পূৰ্ণৰূপে জ্বলা আছে, সেয়েহে মই জলকীয়া গুড়ি ইউজ নাই কৰা। আৰু জলকীয়া গুড়ি ইউজ কৰিলে কালাৰটো বেয়া হৈ যাব, যিহেতু জালুকৰ অৰিজিনেল কালাৰটো নাহিব, সেইকাৰণে মই জলকীয়া গুড়ি ইউজ নাই কৰা। তাৰপিছত মই জালুকখিনি সম্পূৰ্ণৰূপে মজাই ল'লোঁ তেলত। জালুকখিনি মজাই নল'লে যিহেতু কেঁচা গোন্ধাব, সেয়েহে ভালদৰে তেলত পিঁয়াজত মজাই ল'লে জালুকৰ কেঁচা গোন্ধটো নোলায়। তাৰপিছত মই জালুকখিনি ভালদৰে মজাই পেলাই ব্ৰইলাৰখিনি দি দিলোঁ। জালুকটো যেতিয়া সম্পূৰ্ণ ডাঠ হ'ল, তেতিয়া চিকেনখিনি দি দিলোঁ। দি দিয়াৰ পিছত এয়া দেখিছে নহয়, এটা ধুনীয়া কালাৰ আহিছে আৰু গ্ৰেভি টাইপ আহিছে পূৰা। তাৰপিছত কাটি থোৱা আলু কেইডোখৰ দি দিলোঁ। যিহেতু মানুহজনে আলু খাই খুব বেছি ভাল পায়, সেয়েহে আলু নিদিলেই নহয়, আলু দি দিলোঁ। তেওঁ যিহেতু ক'লে যে জালুকত আলু দিলেহে খাই ভাল লাগিব, সেয়েহে মই কাটি থোৱা আলু কেইডোখৰো দি দিলোঁ। দি দিয়াৰ পিছতে এয়া চাওকচোন, ইমান ধুনীয়া এটা কালাৰ আহিছে জালুকৰ, দেখিছেনে? আপোনালোকেও এনেদৰে বনাই খাবচোন, বহুত বেছি সোৱাদযুক্ত হয় জালুকত দি। যিহেতু ঠাণ্ডাৰ দিনত খাবলৈ বহুত বেছি ভাল। আৰু এনেদৰে বনোৱাৰ পিছত মই সিজিবৰ কাৰণে অলপ পানী দিলোঁ, যিহেতু আলুটো সিজিব লাগিব, চিকেনটোও সিজিব লাগিব। তাৰপিছত পানী দিয়াৰ পিছত এয়া দেখিছে নহয়, অলৰেডি মোৰ জালুকৰ তৰকাৰী ৰেডি হৈ গৈছে। আপোনালোকৰ আগলৈ আজি ৰেচিপিটো আগবঢ়ালোঁ। কেনে পালে আপোনালোকে জনাবলৈ নাপাহৰিব।